নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণ কৰাৰ স্বাৰ্থত আজি 3 দিন ধৰি সচলত ধৰ্মঘট অৱস্থান কাৰ্যসূচী পালন কৰি আছে। গতিকে ছাৰ বাইদেউসকল, বলক আমি এটা ভিডিঅ' ক্লিপৰ জৰিয়তে জানি লওঁ কোনসকল চৰকাৰী কৰ্মচাৰীয়ে আজি 3 দিন ধৰি ন্যায্য প্ৰাপ্তিৰ দাবীৰে এই ধৰ্মঘট কাৰ্যসূচী পালন কৰি আহিছে। চাওক, আজি আমি 2006 চনৰ পৰা যেতিয়াৰ পৰা নেশ্যনেল ৰুৰেল হেল্থ মিছন আৰম্ভণি হৈছিল, এতিয়া সেইটো নাম বদলি হয় নেশ্যনেল হেল্থ মিছন হ'ল। তথাপিতো কিন্তু আমাৰ চেলাৰী একেই থাকিলে। আমি সেই ৰুৰেল হেল্থ মিছনত যি আছিলোঁ আজি হেল্থ মিছনতো একেই থাকিলোঁ। মানুহখিনি একেই থাকিলেও নাম চেঞ্জ হৈ আহিলে, কিন্তু আমাৰ চেলাৰী সদায় একে থাকিলে। যাৰ কাৰণত আমি আজি ৰেগুলাৰ যিখিনি পোষ্ট আছে, ৰেগুলাৰ পোষ্ট বুলি নকওঁ, তেওঁলোকৰ পাবলগীয়া তেওঁলোকৰ প্ৰাপ্য পাই আছে। কিন্তু আমাৰ কথা হ'ল আমিও সম কাম কৰি আছোঁ, গতিকে আমাকো সম অধিকাৰ। এটলিষ্ট বাকী ক্ষেত্ৰত বাদ দিছোঁ, আমাক ৰেগুলাৰাইজেশ্যনটো বাদ দিলেও আমাক বাকী চেলাৰী ক্ষেত্ৰতটো এটলিষ্ট তেওঁলোকে কিবা এটা পদক্ষেপ ল'ব পাৰে। বাৰু মানিছোঁ, ৰেগুলাৰাইজেশ্যন আমি 18,000 কৰ্মচাৰী আছোঁ। আজি যদি 18,000 20,000 কৰ্মচাৰীয়ে যদি একেলগে আমি আজি এনেধৰণে ধৰ্ণাত বহিবলগীয়া হয়, তেতিয়াহ'লে আমাৰ এই দুখীয়া দৰিদ্ৰ যিখিনি মানুহ আমাৰ চৰকাৰী চিকিৎসালয়ত আহে তেওঁলোকৰ দুখ বেদনা দেখুৱাবলৈ, তেতিয়াহ'লে তেওঁলোকে কি কৰিব, ক'ত দেখুৱাব? সেইকাৰণে আমি ষ্ট্ৰাইকটো কৰিবলগীয়া হ'ল। যিহেতু আমাক চৰকাৰে নিয়মীয়াকৰণটো দূৰৰে কথা, আমাক সম হাৰত চেলাৰীও দিয়া নাই। তাৰ লগতে যিখিনি বেনিফিটছ পায়, যিখিনি বেনিফিটছ আপোনাৰ ৰেগুলাৰ চাকৰিত পায়, যেনে আপোনাৰ চাকৰিয়াল এজনে চাকৰি কৰি থকাৰ সময়ত যিটো আপোনাৰ ডেথ বেনিফিটছ বুলি কয় সেইটো পায়, বা EL হওক CL হওক যিখিনি পায়, আমি NHM কৰ্মচাৰী কিন্তু কমপ্লিট বিপৰীত। কিন্তু আমি কাম কিন্তু একেলগে কৰি থাকোঁ, একেখন চকীত বহি কৰি থাকোঁ আৰু একে নিচিনা কাম কৰি থাকোঁ। আৰু নিশ্চয় কিছুমান জেগাততো হয়তো বেছিও কাম কৰে আমাৰ কৰ্মচাৰীয়ে। আজি যদি বানপানী হয়, তেতিয়া আমি ফ্লাড ৰিলিফৰ কেম্পবিলাকত আমি গোটেই দূৰে দূৰে চৰাঞ্চলত যাই থাকিবলগীয়া হয়, নৌকাৰে যাই থাকিবলগীয়া হয়। ইয়াৰ আগতে এখন নৌকা পাল্টি খাই গৈছে আপোনাৰ, তেনেকৈ আপোনাৰ তাৰ লগতে আপোনাৰ ক'ভিডৰ সময়ত যদি NHM কৰ্মচাৰীখিনি নহ'ল হয়, তেতিয়াহ'লে কিমান বিপৰ্যয়ত পৰিল হয় চৰকাৰে। সেইখিনিয়ে মই ক'ব বিচাৰোঁ যে A to Z, অকল এইটো বুলিয়ে নহয়, ইলেকশ্যনৰ ডিউটি পৰ্যন্ত আমি কৰিছোঁ। ক'ভিডৰ টাইমত ইলেকশ্যনৰ ডিউটিটো আমি যাবলগীয়া হৈছে। গতিকে আমি সকলো কামতে চৰকাৰক আমি সকলো ধৰণে সহায় কৰিম, আমি যিমানখিনি পৰাপক্ষত পাৰোঁ। গতিকে চৰকাৰৰ আমাৰ ফালে অকণমান চকু মেলি চাওক, আমাকো যাতে বাকী কৰ্মচাৰীৰ দৰে অলপ চাই। এতিয়া আপোনাৰ টেটৰ শিক্ষকসকলক যেনেকৈ লাহে লাহে নিয়মীয়াকৰণ কৰিছে, আমাৰ NHMৰ কৰ্মচাৰীসকলক যে লাহে লাহে কৰক, ষ্টেপ বাই ষ্টেপ কৰক। আমি কোৱা নাই যে আমাক একেলগে কৰক, আৰু যেতিয়ালৈকে নিয়মীয়াকৰণ নহয় তেতিয়ালৈকে যাতে এটলিষ্ট আমাক সমাহাৰত চেলাৰীটো প্ৰদান কৰি থাকে। এতিয়া চাওক, আমি এনেধৰণৰ ধৰ্ণা আগৰ পৰা কৰি আহিছোঁ। চৰকাৰে আমাক আশ্বাস দিয়ে, কিন্তু আশ্বাসটো ফলপ্ৰসূ নহয়। আশ্বাস দিয়ে আমাক, এনেকুৱা নহয় যে চৰকাৰে আশ্বাস নিদিয়ে। প্ৰত্যেকখন বিল পাছ, প্ৰত্যেকখন আপোনাৰ বিধানসভাৰ হেৰি হোৱাৰ আগে আগে, এছেম্বলি হোৱাৰ আগে আগে আমাক আহি কিনে আশ্বাস দিয়ে, কিন্তু সেই আশ্বাসখিনি মানে আপোনাৰ ফলপ্ৰসূ নহয়। এতিয়া আমি 4 তাৰিখৰ পৰা এইবাৰ আমাৰ দীৰ্ঘদিনীয়া কাৰ্যসূচী, ইয়াৰ আগতে আমি এদিনীয়া কৰিছিলোঁ, এইবাৰ আমাৰ দীৰ্ঘদিনীয়া কাৰ্যসূচী 3 দিনীয়াকৈ কৰিছোঁ। এইখিনি সময়তো যদি চৰকাৰে আমাৰ দুখ বেদনা বুজি নাপায়, চাওক, আমি চৰকাৰৰ লগত চৰকাৰক লৈ ইমান অফেণ্ডেড নহয় যে আমি চৰকাৰৰ লগত কোনো প্ৰটেষ্ট কৰিব বিচৰা নাই ডাইৰেক্টলি। কিন্তু আমাৰ কথাটো হৈছে যে আমাক জাষ্ট চৰকাৰে প্ৰাপ্যখিনি দিয়ক, আৰু যদি নিদিয়ে তেতিয়াহ'লে আমি ইয়াৰ পিছত ইয়াতকৈ বেছি আন্দোলন কৰিবৰ কাৰণে আমি বাধ্য হ'ম। আপুনি আমাৰ অকল মঙলদৈ চিভিল হস্পিটেল বুলি নহয়, আপুনি অসমৰ যিকোনো চিকিৎসালয়ত আজি অবভিয়াছলি আপোনাৰ অসুবিধাৰ সন্মুখীন হ'ব। আপুনি আজি ৰেগুলাৰ ষ্টাফ যিসকলে কৰি আছে তেওঁলোকে আজি কৰিব, কালি কৰিব, কিন্তু পৰহি দিনাৰ পৰা তেওঁলোকে হাত দাঙি দিব লাগিব। হয়, আজি আমি অকল মনৰ ফূৰ্তিত বহা নাই, আজি আমি বহুত দুখ লৈ বহিছোঁ। কাৰণ আমি 2011 চনৰ পৰা মই কৰি আছোঁ, হয়তো মোৰ বাইদেউবিলাকে 2006 চনৰ পৰাই কৰি আছে। সেই একে সামান্য দৰমহা দিয়ে আমাক। হয়তো আগতে 7,000 বা 4,000 এনেকুৱা দিছিলে, আজিকালি হয়তো অকণমান বেছিকৈ দিছে। কিন্তু এইখিনি দৰমহাৰে আমি আমি ঘৰ চলাব নোৱাৰোঁ, আমি আমাৰ বাচ্ছা এখন ভাল প্ৰাইভেট স্কুলত পঢ়ুৱাব নোৱাৰোঁ। আমি একেখন বজাৰতে আমি বজাৰ কৰিবলৈ যাওঁ, কিন্তু আমি সেই মূল্যবৃদ্ধি যিটো হাৰ আপোনালোকে গম পায়, আজি প্ৰত্যেকটো মাহে মাহে মূল্যবৃদ্ধি বাঢ়ি আছে। কিন্তু সেই মূল্যবৃদ্ধিৰ হাৰত আমাক যিটো দৰমহা দি ৰাখিছে চৰকাৰে, আমি সেইখিনিৰ পৰা আমি বজাৰত গৈ আমি সামান্য বজাৰহে আমি কৰি আনিব পাৰোঁ। আমি যেনেকৈ খাব লাগে, যেনেকৈ ল'ৰা ছোৱালী পঢ়াব লাগে, আমি ঠিক তেনেকৈ আমি চলাব পৰা নাই। আৰু ঠিক তেনেকৈ আমি ডিউটি, কিন্তু চৰকাৰে আমাক দেখি আছে, আমি ডিউটি কণ্টিনিউ কৰি আছোঁ। আমি সেই 8টাৰ পৰা আমি 2টা বজালৈ ৰেগুলাৰখিনিও কৰে, আমিও কৰোঁ, আমি একে ধৰণৰ ডিউটি কৰি আছোঁ। কিন্তু দৰমহাৰ তুলনাত আমাৰ একেবাৰে নগণ্য। আমাক ক'বলৈ আমাৰ লাজ লাগে, দুখ লাগে। আৰু সেই দুখতেই আমি আজি গোটেই NHM কৰ্মচাৰীখিনি ওলাই আহিছোঁ। আৰু সেয়ে আমি
আমাৰ ধৰ্মঘট কৰিবলৈ আমি বাধ্য হৈছোঁ। আজি 3 দিনীয়া কাৰ্যসূচী আমি হাতত লৈছোঁ আৰু ইয়াতো যদি আমাৰ চৰকাৰলৈ আমাৰ বিনম্ৰ অনুৰোধ, আপোনালোকৰ জৰিয়তে আপোনালোকে চৰকাৰক অৱগত কৰক, যাতে জনাই দিয়ক, যাতে আমাৰ ফালে তেওঁলোকে মোৰ ফালে চাই আমাৰ প্ৰাপ্য আমাক দিয়ে, আমাক 7 পে দিয়ক। 7 পে নোৱাৰিলে আমাক আজি আমাৰ 10 বছৰ হৈছে, 10 বছৰখিনি আমাৰ জ্যেষ্ঠতা ভিত্তিক আমাৰ ৰেগুলেশ্যন কৰি দিয়ক। আকৌ যিখিনি নতুনকৈ ট্ৰেইনিং কৰি ওলাই আহিছে সেইখিনিও আকৌ 10 বছৰ কৰক, আকৌ 10 বছৰ মূৰে মূৰে তেওঁলোকে ৰেগুলেশ্যন কৰক। আমাৰ তাত আপত্তি নাই, ষ্টেপ বাই ষ্টেপ আমাক ৰেগুলেশ্যন কৰি দিয়ক। কিন্তু আমি কি হৈছে যিখিনি কৰিয়ে আছোঁ NRCMত, আৰু যিখিনি ছোৱালী কিছুমান হয়তো একদম ফ্ৰেছ ছোৱালী ওলাই আহিছে, ৰেগুলাৰ হৈ গৈছে, ফ্ৰেছ ছোৱালীখিনিয়ে চাকৰি পাইছে। আমি যিখিনি NRCMত খাটি আছোঁ আমি সেইখিনিও আমি বহিয়ে আছোঁ আজি তাৰিখলৈ, কিন্তু আমি কোনো ধৰণৰ চৰকাৰৰ পৰা সঁহাৰি পোৱা নাই। আৰু এনেকুৱা ধৰ্মঘট আমি আগতেও কৰি আহিছোঁ, এতিয়ালৈ কৰি আছোঁ আৰু আগলৈও আমি কৰি যাম যদি আমাক কোনো ধৰণৰ চৰকাৰে মূৰ দাঙি নাচায়। ছাৰ বাইদেউসকল, আজিৰ আমাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে অহা ইংৰাজী 6 মাৰ্চ 2025 তাৰিখে অৰ্থাৎ অহাকালি সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত শিক্ষকসকলৰ প্ৰাপ্য আৰু কৰ্ম সুৰক্ষাৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ। তাৰ পিছত আছে এই শিক্ষক কৰ্মচাৰীসকলৰ প্ৰধান দাবীসমূহ। 1 নম্বৰ দাবী আছে সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত শিক্ষকসকলৰ চাকৰি বিনা চৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণ কৰা। 2 নম্বৰত আছে আফুৱাপূৰ্ণ পে ফিক্সেশ্যন সংশোধন কৰা। 3 নম্বৰত আছে দক্ষিণ শালমাৰা জিলাৰ ঠিকাভিত্তিক শিক্ষকসকলৰ একক বদলীকৰণ আৰু বাকী থকা সকলো সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত প্ৰাথমিক শিক্ষকসকলৰ বদলিৰ আবেদন শীঘ্ৰে নিষ্পত্তি কৰা। 4 নম্বৰ দাবী আছে 10 বছৰ চাকৰিকাল সম্পূৰ্ণ কৰা সকলো সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত প্ৰাথমিক শিক্ষকসকলক MA CPS অৰ্থাৎ টাইম স্কেলৰ সুবিধা প্ৰদান কৰা। 5 নম্বৰত আছে সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত প্ৰাথমিক শিক্ষকসকলৰ বাবে থকা ৰাজ্যপাল অনুমোদিত নিৰ্দেশনাৰ প্ৰতিটো দফা কাৰ্যকৰী কৰা। আৰু একেবাৰে শেষত আছে দুৰ্গম অঞ্চল, চৰ অঞ্চল আৰু পাহাৰীয়া অঞ্চলৰ বিশেষ ভাত্তা প্ৰদান কৰাৰ ব্যৱস্থা কৰক। গতিকে ছাৰ বাইদেউসকল, এইকেইটা দাবী আছিল আমাৰ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলৰ মুখ্য দাবী। হয় ছাৰ বাইদেউসকল, এনেদৰে ৰাজ্যৰ NRCMৰ অধীনত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীসকলে আৰু শিক্ষা বিভাগত কৰ্মৰত সৰ্বশিক্ষাৰ অধীনত থকা ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলৰ মুখ্য দাবী। আশা কৰিছোঁ অসম চৰকাৰে এই কৰ্মচাৰীসকলৰ যিসমূহ দাবী আছে সেই দাবীসমূহ পূৰণ কৰাৰ ব্যৱস্থা কৰিব। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।